নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ SSLC এক্সাম অৰ্থাৎ তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া 99% কমন এখন কুৱেশ্যন পেপাৰ যিখন তোমালোকৰ এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত গতিকে তোমালোকে চাবা আজি মই হিন্দী সাবজেক্টটো লৈ আহিছোঁ তোমালোকৰ মই অলৰেডি সায়েন্স সোশ্যাল সায়েন্স আসামিজ ইংলিশ সকলোৰে ভিডিও বনাই থোৱা আছে যদি তোমালোকে নাই চোৱা তেনেহলে চাই ল'বা আৰু যদি তোমালোকক কমন PDF ই-বুক লাগে তেনেহলে মোক তোমালোকে কন্টাক্ট কৰিবা মোৰ ফোন নম্বৰ হৈছে 9395157583 তো এতিয়া আমি কোৱেশ্যন কেইটা আলোচনা কৰিছো এয়া তোমালোকে স্ক্ৰিনত মন কৰিবা ইয়াত আছে হিন্দী ইলেক্ট্ৰিক যেহেতু গতিকে ই বুলি আহিব তোমালোকৰ গ্ৰুপ A থাকিব প্ৰথমতে তারপরে গ্রুপ 8 কি কোয়েশ্চন আছে তোমালোকে চাই লোৱা 1 * 7 = 7 অর্থাৎ তোমালোকৰ এক নম্বৰীয়া কোয়েশ্চন 7টা আহিব তোমালোকে 7টা ভিতৰত 7টা কৰিলে 7 নম্বৰ পাবা আৰু তোমালোক কোয়েশ্চন কিন্তু ইয়াত 7টাই দি আছে কিন্তু পৰীক্ষা তোমালোকৰ কোয়েশ্চন 7টা নাহে তোমালোকৰ কোয়েশ্চন আহিব 10টা মান তাৰ ভিতৰত তোমালোকে 7টা মান কৰিলে হ'ল আৰু তোমালোকে ইয়াত ব্ৰেকেটৰ ভিতৰত লিখি দিব যে যিকোনো 7টা কৰা বুলি লিখি দিব তো কোয়েশ্চনটা তোমালোকে মন কৰা পাৰিলে ভিডিওটো তোমালোকে ডাউনলোড কৰিবা আৰু এইটা কোয়েশ্চন নিজৰ বহিত নোট কৰি লোৱা তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কোয়েশ্চন এইটা ক নম্বৰ 1 নম্বৰ কোয়েশ্চন চাবা ভোলারাম का जीत शीर्षक पाठ के लेखक कौन है बोला है जे भोलाराम का जीत शीर्षक पाठ के लेखक कौन है তো তোমালোকে এটো পাঠত চাবা পাঠতে সকলোখিনি লিখা আছে খটো চাবা গ চাবা গুটে কিটা ইম্পৰ্টেন্ট ঠিক আছে এবাৰ আমি লং কোয়েশ্চন চাইছো 2 নম্বৰ কোয়েশ্চনটো চাবা কোয়েশ্চনটো ইয়াত কৈছে যে तेरा साई तुच्छ में पुहुपन में वास कस्तूरिका मिरक जो फिर टूटे घास तो তোমালোকে এইটো কোয়েশ্চন চাবা এইটো কোয়েশ্চন 5 নম্বৰ আছে আৰু এইটো কোয়েশ্চন তোমালোকে অলৰেডি দুটা কোয়েশ্চন দিয়া হৈছে তোমালোকে যোনটোৱে পাৰা তোমালোকে হেতুৱে লিখিব পাৰিবা এইটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে যেনেকৈ তোমালোকৰ অসমীয়াত থাকে তেনেকৈ ধৰণৰ এইটো 3 নম্বৰ কোয়েশ্চনখিনি চাবা 3 নম্বৰ কোয়েশ্চনটো 3 * 6 = 18 অৰ্থাৎ তোমালোকৰ পৰীক্ষাত 6টা কোয়েশ্চন লিখিবলৈ আহিব মানে তাৰ পিছত 3 নম্বৰকে থাকিব এটা কোয়েশ্চনত 18 নম্বৰ পাবা পৰীটো কোয়েশ্চন 3 নম্বৰকে থাকিব 4 নম্বৰ কোয়েশ্চনটো চাবা 4 নম্বৰটোত 4 নম্বৰ পাবা ইয়াত লিখা আছে নম্বৰখিনি তোমালোকে ভালদৰে চাবা অলপ 2.5 পেজ লিখি দিবা 4 নম্বৰ পাই যাবা 5 নম্বৰ কোয়েশ্চনটো চাবা 5 নম্বৰ কোয়েশ্চনটো মানে 5 নম্বৰ 4 নম্বৰ আৰু 4 নম্বৰ ইয়াত কোয়েশ্চন দুটা দিয়া হৈছে হা দুটা দিয়া হৈছে তোমালোকে মন কৰিবা ভাল যোনটো পাৰা হেতুৱে লিখিবা 5 নম্বৰ চাবা 5 নম্বৰ তোমালোকে গ্ৰামাৰ আহিছে ব্যাকৰণ এয়া চোৱা ভালদৰে তাৰ পিছত তোমালোকে গ্ৰুপ বি আহিলে গ্ৰুপ বি পা কিখিনি চোৱা গ্ৰুপ বি কোয়েশ্চন আনসাৰখিনি গ্ৰুপ বি তোমালোকে কি আহে গ্ৰুপ বি তোমালোকৰ যিখিনি কবিতা পাঠ আছে সেই কবিতাখিনিৰ পৰা তোমালোকক কোয়েশ্চন আনসাৰ কাটে গ্ৰুপ এ গ্ৰুপ বি তোমালোকৰ পৰীক্ষাত আহিব এয়া প্ৰথমতে চোৱা 1 নম্বৰীয়া কোয়েশ্চন দিছে তাৰ পাছতে 7 নম্বৰ কোয়েশ্চন দিছে তোমালোকে ভিডিওটো নিশ্চয়কৈ নিজৰ বন্ধু-বান্ধৱীসকলে শেয়াৰ কৰি দিবা যাতে সকলোৱে পায় মই তোমালোকে স্পিডত স্ক্ৰল কৰি দিছো তোমালোকে কোয়েশ্চনখিনি লাগে যেহেতু তোমালোকে কোয়েশ্চনখিনি ভিডিওটো ৰখাই বা ভিডিওটো পালে ডাউনলোড কৰিবা আৰু স্ক্ৰিনশ্বট মাৰি কোয়েশ্চনখিনি তোমালোকে লিখি ল'বা ভালদৰে এবাৰ কোয়েশ্চন নম্বৰ 8 চাবা কোয়েশ্চন নম্বৰ 8 টোত 4 * 4 2 অৰ্থাৎ দুটা কোয়েশ্চন দিছে তোমালোকে দুটা কোয়েশ্চনেই কৰিব লাগিব আৰু দুটা কোয়েশ্চন মানে তিনটা কোয়েশ্চন লিখা আছে কিন্তু ইয়াৰ ভিতৰত দুটা কৰিলে হ'ল তোমালোকে কিন্তু এটা কথা কটো তোমালোকে দুটা দিছে কিন্তু খটো তোমালোকে খটো প্ৰায় কৰিবই লাগিব মানে তাৰপিছত তোমালোকে 4 নম্বৰ পাবা 9 নম্বৰ কোয়েশ্চনটো চাবা এয়া 9 নম্বৰ কোয়েশ্চন দেখিছা 9 নম্বৰ কোয়েশ্চনটো ইয়াত কৈছে যে নিম্নলিখিত কিছি এক বিষয় पर নিবন্ধ লিখো মানে তোমালোকে ইয়াৰ যিকোনো এটা সাবজেক্টৰ 4টা দিয়া হৈছে 4টা সাবজেক্টৰ ভিতৰত যিকোনো এটাৰ বিষয় তোমালোকে লিখিবলৈ মানে ৰচনা লিখিব লাগিব পুস্তকালয় দিছে মানে পুথিভঁৰাল খ দিছে শ্ৰম কা মহত্ব গ দিছে ব্ৰহ্মপুত্ৰ ঘ দিছে দূৰদৰ্শন আৰু বিদ্যাৰ্থী ঠিক আছে তো এইটা তোমালোকে চাবা পুস্তকালয়টো একেবাৰে সহজ হেতু লিখিবা নহলে ব্ৰহ্মপুত্ৰৰ বিষয়ে লিখিবা যেহেতু ব্ৰহ্মপুত্ৰৰ বিষয়ে সকলো জানে অসমৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে কোয়েশ্চন নম্বৰ 10 টো চাবা 10 টো একেবাৰে সহজ কোয়েশ্চন 10 টো চাবা আৰু 10 ঠাইত তোমালোকে খ আছে যিকোনো এটা কৰিব মানে 10 ঠাইত মানে যিটো অৰ্থবাদী আছে অলৰেডি আছে তাৰপিছত 11 নম্বৰ কোয়েশ্চনটো চাবা এটো ইংলিশত তোমালোকে পাইছা যেহেতু 11 নম্বৰ এটা তোমালোকে প্ৰেগ্ৰাফ লিখি দিয়া থাকিব এই প্ৰেগ্ৰাফটোৰ ওপৰত তোমালোকে কোয়েশ্চন ইয়াত দিব সেই কোয়েশ্চন কিটা তোমালোকে কৰিব লাগিব আৰু সকলোৱে ছাত্ৰ-ছাত্ৰীয়ে মানে এইটো কোয়েশ্চন এৰি দিয়ে বুজি নাপায় কিন্তু এইটো কোয়েশ্চন তোমালোকে এইকিটা কোয়েশ্চন তোমালোকে একদম এৰিবাই নাই মানে এইকিটা কোয়েশ্চন তোমালোকৰ প্ৰায় গুৰুত্বপূৰ্ণ এইকিটা কোয়েশ্চন তোমালোকে নেৰিবাই কাৰণ এইকিটা কোয়েশ্চনৰ এনসাৰখিনি তোমালোকে এই প্ৰেগ্ৰাফটোৰ মাজতে পাই যাবা ঠিক আছে তো এয়া আছিল কোয়েশ্চন পেপাৰখন
আৰু চোৱা পাছফালেও আছে এইখিনি এইবাৰ কি দিছে এইটো মই শেষ হ'ল বুলি ভাবিছিলোঁ কিন্তু চোৱা এইটো ইয়াত তোমালোকে কি দিছে ইংলিছত লিখি দিয়া হৈছে তোমালোকে অসমীয়ালৈ হিন্দীলৈ অসমীয়ালৈ আহিছে হিন্দীলৈ তোমালোকে কি কৰিব লাগিব ট্ৰেন্সলেট কৰিব লাগিব তো এয়াই হৈছে তোমালোকে চাবা প্ৰথমটো আছে এ হি স্পিক্স হিন্দী ৱেল বি আছে আই কেন হাৰ্ডলি ছুইম চি আছে ডি আছে ই আছে এফ আছে সকলোখিনি চাবা যিকোনো তোমালোকে 5টা কৰিবা 5টাত 5 নম্বৰ পাই যাবা তো আজিলৈ ভিডিঅ'টি মানে আজি এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাবা আৰু এইখন কুৱেশ্যন পেপাৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ যদি ভাল লাগে নিশ্চয় ভিডিঅ' লাইক এটা কৰিবা আৰু আমাৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিহেতু মই তোমালোকৰ পৰীক্ষাৰ আগত লাইভ ষ্ট্ৰীম আহি তোমালোকৰ ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন এনচাৰ সেইখিনি তোমালোকক দি দিম গতিকে তোমালোকে ভালদৰে আমাৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু আমাৰ PDF টো তোমালোকে ক্ৰয় কৰিব পাৰিবা তো আজিলৈ ধন্যবাদ জয় অসম